নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ BSc নাৰ্ছিঙৰ বিষয়ে। যিসকল ষ্টুডেণ্ট বা যিসকল কেণ্ডিডেটে BSc নাৰ্ছিং কোৰ্চ কৰিম বুলি ভাবি আছে সেইসকলৰ বাবে এপ্লিকেশ্যন ফৰ্ম অলৰেডি মুকলি হৈ গৈছে। গতিকে এই বিষয়ে আজি এই ভিডিঅ'টো আমি বিতংভাৱে আলোচনা কৰিব চেষ্টা কৰিম। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। কাৰণ BSc নাৰ্ছিং বা GNM নাৰ্ছ সেই যিকেইটা নাৰ্ছিং কোৰ্চ তাৰ আপডেটকেইটা ইয়াতে আপোনালোকে পাই থাকিব। গতিকে চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। আপোনালোকে ইয়াত দেখা পাইছে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে এপ্লিকেশ্যন ফৰ্ম মুকলি কৰিছে। গতিকে ইয়াৰ আগতে আপোনালোকে কিছুমান ডেট জানি থৈ লোৱাটো বেছি ভাল হ'ব বুলি ভাবিছোঁ। কাৰণ ডেট অফ এণ্ট্ৰেঞ্চটো হ'ব আপোনালোকৰ 22 জুন 2025 তাৰিখে হ'ব, যিটো একাডেমিক ছেশ্যন 2025 চনৰ বাবে। গতিকে যদি কিছুমানে ভাবি আছে এক্সাম চেণ্টাৰ ক'ত ক'ত আছে সেইটো আপোনালোকে ইয়াত চাব পাৰে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজৱাল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটকত আছে। গতিকে যদি ফাৰ্ষ্ট টাইম কোনোবাই এক্সাম দিব গৈছে তেতিয়াহ'লে এক্সামটো OMR বেচিছত হ'ব। মাল্টিপল চইচ কুৱেশ্যন আপোনালোকে OMR শ্বীটটো ফিল আপ কৰিব লাগিব। এনেধৰণৰ আপোনালোকৰ যিটো ফিজ কেটেগৰীৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে জেনেৰেল কেটেগৰীৰ বাবে আপোনালোকৰ 1500 টকা আৰু SC, ST বা XTGL কেটেগৰীৰ বাবে আপোনালোকৰ 200 টকা এপ্লিকেশ্যন ফিজ কাটিব অনলাইনকৈ যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া। তাৰপিছত OBC, MOBC, EWSৰ বাবে আপোনালোকৰ 1200 টকাই থাকিব, কিন্তু অনলি জেনেৰেলৰ কাৰণে আপোনালোকৰ 1500 টকা অনলাইন ফিজ বা এপ্লিকেশ্যন ফিজ আপোনালোকৰ বাবে কটা হ'ব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট অফ অনলাইন ছাবমিশ্যন 23 এপ্ৰিল তাৰিখৰ পৰা অনলাইন আবেদন মুকলি হৈছে আজিৰ পৰা। তাৰপিছত লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 29 মে', 29 মে' তাৰিখে আপোনালোকৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হ'ব। তাৰপিছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 9 জুন তাৰিখে। তাৰপিছত ডেট অফ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন মই আগতেও কৈছোঁ 22 জুন তাৰিখ 2025 তাৰিখে আপোনালোকৰ যিটো GNM নাৰ্ছিঙৰ এক্সামটো হ'ব। ইয়াত আপোনালোকে দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ইয়াত ক্লিক কৰি দিলে এপ্লাইও কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব নিবিচাৰে তেতিয়াহ'লে CSC চেণ্টাৰত গৈ পিনিও কৰিব পাৰে, নতুবা আমাৰ যোগেদিও কৰাব পাৰে। গতিকে আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইটত বা আপোনালোকে যিটো নিজে কৰিম বুলি মোবাইলতে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে নিজে কৰিব পাৰে। যদি আপোনালোকৰ লিংকটো পোৱা নাই তেতিয়াহ'লে মই লিংকটো দিয়াৰ ব্যৱস্থা কৰি দিম, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। এইটো জনাৰ আৰু এটা ফাইদা আছে, আপোনালোকে কি ডকুমেণ্ট লাগিব, কি ডাটা আপোনাৰ পৰা ল'ব সেই গোটেইকেইটা ইয়াত পাব। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ এণ্ডলৈ সকলো লাগি থাকিবলৈ অনুৰোধ জনাওঁ। আপোনালোকে যেতিয়া এইটো অফিচিয়েল ৱেবছাইটটো ক্লিক কৰে তেতিয়াহ'লে এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। এক্সটেণ্ড ন'টিচ আপোনালোকে চাব পাৰে ডেট এক্সটেণ্ড কৰিছেনে নাই। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম আৰু লগইন ফৰ্ম বুলি দুটা ফৰ্ম আছে। আপোনালোকে ফাৰ্ষ্টত এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব, য'ত এটা অফিচিয়েল ৱেবছাইটৰ ইণ্টাৰফেচ হয়। ইয়াত আপোনালোকে দেখা পাইছে কিছুমান টেকনিকেল হেল্পলাইন। যদি আপোনালোকে কৰিব নোৱাৰা হৈছে তেতিয়াহ'লে এইটো নম্বৰত আপোনালোকে কল কৰিব পাৰে। এইটো টাইমিংটো দিয়া আছে মানডে টু ছেটাৰডে 10টা বজাৰ পৰা 10 AM to 6 PM আপোনালোকে ইয়াত কল কৰিব পাৰিব, কল কৰি সুধিব পাৰিব যদি কিবা অসুবিধা হয়। যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সতো কমেণ্ট কৰি জনাব পাৰে, আমি হেল্প কৰিব চেষ্টা কৰিম। গতিকে এনেধৰণে তাৰপিছত আপোনালোকে যেতিয়া নেক্সটত ক্লিক কৰি আপোনালোকে ইয়াত দেখা পাইছে তলত নেক্সট অপশ্যন এটা আছে। যেতিয়া নেক্সটত ক্লিক কৰে তেতিয়া আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ শ্ব' আপ হৈ যাব, য'ত আপোনালোকে এটা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। তাত আপোনালোকৰ যিটো কেণ্ডিডেটৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, যিটো জেণ্ডাৰ মেল ফিমেল, ডেট অফ বাৰ্থ, তাৰপিছত কেটেগৰী STP, জেনেৰেল, MOBC আপোনাৰ মতে নিজে এইটো ফিল আপ কৰিব লাগিব। তাৰপিছত তলত আহি যায় আপোনালোকৰ এড্ৰেছ, ভিলেজ, পোষ্ট অফিচ আৰু PS এইকেইটা ফিল আপ কৰিব লাগিব। যদি পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেতিয়াহ'লে ইয়াত এজ এবভ
অপশ্যনত ক্লিক কৰি দিলে এই গোটেইকেইটা অপশ্যন আপোনালোকৰ চিমিলাৰলি আহি যাব তাৰপিছত আপোনালোকৰ যিটো চেণ্টাৰ অফ এক্সামিনেশ্যন আপোনালোকে ক'ত দিব বিচাৰিছে ইয়াত ক্লিক কৰিব লাগিব আপোনালোকৰ নিজৰ মতে ক্লিক কৰিব লাগিব ছাবজেক্ট ইউ ৱান্ট টু এপিয়াৰ 10+2 ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছ এইকেইটা গোটেইকেইটা আপোনালোকৰ লাগিব যদি মেথছ নাই তেতিয়াহ'লে চলি যাব কিন্তু এই গোটেইকেইটা থাকিব লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছ মেথছ থাকিলেও একো নাই কিন্তু মেথছ নাথাকিলেও একো নাই গতিকে ইয়াত বৰ্ডটো আপোনালোকে চিলেক্ট কৰিব লাগিব আপুনি যদি CBSE বৰ্ডৰ পৰা বিলং কৰে তেতিয়াহ'লে CBSE নতুবা আদাৰ বৰ্ডৰ পৰা বিলং কৰে তেতিয়াহ'লে আদাৰ্ছ বৰ্ড ক্লিক কৰিলেই হৈ গ'ল HSSLC মানে যিটো হায়াৰ ছেকেণ্ডাৰীটো আপোনালোকে পাছ কৰিছেনে নে এপিয়াৰিং কৰিছে সেইটো সুধিছে গতিকে আপুনি যদি পাছ কৰিছে তেতিয়া পাছত ক্লিক কৰিব নহ'লে এপিয়াৰিঙত ক্লিক কৰিব পাৰে ডেট অফ HSSLC মানে হায়াৰ ছেকেণ্ডাৰীটো কিমান তাৰিখে পাছ কৰা আছে সেইটো আপোনালোকে যিটো এক্সামৰ চাৰ্টিফিকেটতো পাই যাব তাৰপিছত নেম অফ এডুকেশ্যনেল ইনষ্টিটিউট যিটো স্কুলত আপুনি পঢ়িছিলে সেইটো ইয়াত দি দিব লাগিব তাৰপিছত নেম অফ দ্য বৰ্ড সেইটো আপোনালোকে দি দিব পাৰে তাৰপিছত আপোনালোকৰ যিটো মাৰ্ক অফ ট্ৰেইনিংকেইটা ইয়াত ভৰাই যাব লাগে টোটেল মাৰ্ক কিমান আছিলে মাৰ্ক কিমান পাইছে আপুনি ইয়াত পাৰ্চেণ্টেজত শ্ব' আপ হৈ যাব তাৰপিছত এগ্ৰিগেট এটা পাৰ্চেণ্টেজ উলিয়াই দিব আপোনাৰ গতিকে ইয়াত তলত আপোনালোকে দেখা পাইছে ফটোগ্ৰাফ আৰু ছিগনেচাৰটো ইয়াত আপলোড দিব লাগিব আপোনালোকৰ যিটো ফটোৰ চাইজটো ইয়াত দেখা পাইছে চাইজ অফ ফটোগ্ৰাফ মাষ্ট বি লেছ দেন 35 আপোনালোকৰ যিটো চাইজটো 35 KBতকৈ কম হ'ব লাগিব আৰু হাইটটো আপোনালোকৰ 250 পিক্সেল আৰু 320 পিক্সেলৰ ভিতৰত থাকিব লাগে আৰু ৱেইট মানে যিটো বহলটো 150 পিক্সেলৰ পৰা 220 পিক্সেলত থাকিব লাগে এইদৰে ছিগনেচাৰৰো চাইজ আছে লেছ দেন 30 KB হ'ব লাগে তাৰপিছত হাইটটো 100 পিক্সেলৰ পৰা 180 পিক্সেলৰ ভিতৰত তাৰপিছত ৱেইট যিটো বহল 150ৰ পৰা 220 পিক্সেল লগত আপোনালোকে থ'ব লাগিব তাৰপিছত আপোনালোকৰ যিকোনো এটা পাছৱৰ্ড দিব পাৰে যিকোনো পাছৱৰ্ড মানে ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব পাছৱৰ্ডটো দিবৰ কাৰণে আপোনালোকৰ যিটো নামটোৰ পিছত 1 2 3 4 তেনেকুৱাও দিব পাৰে আপোনালোকে কিন্তু এটা কেপিটেলকৈ দিয়াটো ভাল গতিকে ইয়াত ফাৰ্ষ্টত এটা এণ্টাৰ কৰি দিব লাগিব ছেম পাছৱৰ্ড তলতো এণ্টাৰ কৰি দিব লাগিব এণ্টাৰ পাছৱৰ্ড অপশ্যনত গতিকে এইটো ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰি পিনি নেক্সটলৈ প্ৰচিড কৰিব পাৰে তাৰপিছত আপোনালোকৰ এটা প্ৰফাইল ক্ৰিয়েট হৈ যাব তাৰপিছত ইউজাৰ ID আপোনালোকক দিব যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেইটো পাছৱৰ্ড মনত ৰাখি থৈ দিব তাৰপিছত আপোনালোকৰ লগইন অপশ্যন বুলি যে আছিলে আগতে যেতিয়া এণ্ট্ৰি কৰিছিলে এপ্লিকেশ্যন ফৰ্মলৈ তাত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি ইউজাৰ ID আৰু অথবা এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দি পিনি লগইন কৰিব পাৰে লগইন কৰি আপোনালোকে পাছতো পে'মেণ্ট কৰিব পাৰে পে'মেণ্টটো আপোনালোকৰ জানিলেই চাগে পে'মেণ্টটো মই অলৰেডি কৰি দিলোঁ জেনেৰেলৰ কাৰণে 1500 আৰু বাকী যিবিলাক কেটেগৰী আছে এইবিলাকৰ কাৰণে 1200 টকা গতিকে যিটো ডিটেইলছ BSc নাৰ্ছিঙৰ বাবে জানিবলগীয়া কথাখিনি এয়া আছিল বুলি মই ভাবোঁ গতিকে যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ ধন্যবাদ বাই বাই